লখিমপুৰত বন্যহস্তীৰ আক্ৰমণত এজনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত দুজন। গোৱালপাৰাৰ লখিমপুৰত বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ প্ৰাণহানি হোৱাৰ বিপৰীতে দুগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈছে। যোৱা নিশা লখিমপুৰৰ আমবাৰী গাঁৱত এজাক বনৰীয়া হাতী সোমাই হাতীৰ জাকে আক্ৰমণ চলায় আৰু হাতীৰ আক্ৰমণত ঘৰৰ পিছফালে থকা গাঁওখনৰ গজেন্দ্ৰ বৰ্মন নামৰ এজন লোকৰ মৃত্যু হৈছে। আনহাতে এই আক্ৰমণত তুলসী বৰ্মন আৰু সোণমণি বৰ্মন আহত হৈছে বুলি জানিব পৰা গৈছে। পৰিয়ালটোৰ ঘৰবাৰীৰ লগতে গাঁওখনৰ কেইবাটাও বাসগৃহ, ভঁৰাল আদিও লণ্ডভণ্ড কৰিছে বন্যহস্তীৰ জাকটোৱে। উল্লেখ্য যে হাতীজাকে লখিমপুৰ আঞ্চলিক বন বিভাগৰ নাতিকাষৰীয়া গ্ৰাম্যাঞ্চলত আজি দীৰ্ঘদিনৰ পৰাই শস্য আদি বিনষ্ট কৰি উপদ্ৰৱ চলাই আহিছে। 10:30 মানত আহিছিল। আমি ঘৰত কিবা কয় আমাৰ ডাঙৰ ছোৱালীয়ে এইবাৰ মেট্ৰিক দিব, কিতাপ পঢ়ি আছিল। তাৰপিছত আৰু কি মই চোতালত বহি আছিলোঁ আৰু চলি দুটা ঘৰত আছিল বেলেগ ৰুমত। কিবা কয় গৰমত আমি বহি আছোঁ, কি ডাঙৰ ছোৱালীটো কিতাপ পঢ়ি আছে, মই আৰু কি আমি খেতি কৰা মানুহ, আমি খেতি সাৰা দিন আমি কিবা কাম কৰিছোঁ, ভাগৰ লাগছে। মই ডাঙৰ ছোৱালীক ক'ব লাগছে যে আজি বাদ দে, নালাগে ক'ব, কালি পঢ়িবি, আমি ঘুমাম, ভাগৰ লাগছে। আমি যদি ঘুমালো হয় তেনেহ'লে আমাৰ জীৱন গেলে হয়। আজি 10:30 মানত সোমাইছে, এইফালেদি একদম সৰু সৰু মানুহ ধৰে সোমাইছে। এইফালে যে বাহুবেৰা আছিল, বাহুবেৰা বাঙাই চাঙাই সোমাইছে আমাৰ ঘৰত। কিমানটা আছিল হাতীৰ জাকটো কিমান আছিল আমিতো সেইটো দেখা নাই। সিফালে বোলে মানুহ মাৰি থৈ আহিছে আমাৰ ঘৰত, তাৰপিছত আহিল সোমাল ইফালে। এই আমাৰ এইখিনি জেগাত 4-5 ঘৰ মানে ঘৰ ভাঙাইছে, আমাৰ ঘৰো ভাঙাইছে। আমাৰ এই কিবা কয় এনেকুৱা থকাৰ কোনো ব্যৱস্থা নাই, কোনো কি নাই। আজি চাৱাকেইটা স্কুলত যাব, কোনো ড্ৰেছ পাতি নাই, কোনো কিতাপ নাই, এনেকুৱা হৈ গৈছে। আৰু তাৰপিছত বাগান বাৰী চব শেষ পাল। আজি ভাত বনাই খাম আমি, তাৰো কোনো ব্যৱস্থা নাই। শাৰী পাতি একদম শেষ কৰি থৈ গৈছে। আমি কাপোৰখিনি পিন্ধিম, আজি কাপোৰযোৰো নাই, কোনো ব্যৱস্থা নাই। আমাৰ ঘৰ দুৱাৰ এনেতো ভাঙি চিঙি থৈ গৈছে, বিছনা পত্ৰ এনেকুৱা কোনো একো বস্তু নাই আমাৰ ঘৰত। ধান আছিল, ধানো খাইছে, চাউল কালি ভাঙি আনিছিলোঁ 1.5 মন মানে, ওইটাও খাই গৈছে। আমাৰ কোনো ভাত খাৱাৰ কোনো ব্যৱস্থা নাই। ধান এই যে আমাৰ ভঁৰাল, এই যে ভঁৰাল গিলাই যে ওলাল চব খাই গৈছে। আমাৰ কোনো কি নাইতো। আৰু বেছিকৈ মানে একটা কি হ'ল, মোৰ বেটি এইবাৰ মেট্ৰিক দিব পঢ়ি আছে, এইটোৱে মোৰ আৰু কি হৈ আহিছে। কিতাপ পত্ৰ নাই, ড্ৰেছ নাই, স্কুল যাব আজি নহ'ল। এইটো আৰু কি মোৰ কিবা লাগি আছে। এনে ইমান কি নহয়, ধৰ ঘৰ দুৱাৰ ভাঙছে, কি হয় ওইটা পিছত, কিন্তু মোৰ বেটি যে এইবাৰ মেট্ৰিক দিব, কোনো কি নাই, স্কুল যাব নোৱাৰিল আজি, এইটোও মোৰ বেছি। আৰু আমাৰ বাগান বাৰীতো একদম কল বাগান, তামোল বাগান শেষ কৰি থৈ গৈছে, ঘৰ দুৱাৰ চুৰমাৰ কৰি থৈ গৈছে। এইটো নিউজ ডেস্ক ৰিপোৰ্ট, প্ৰতিদিন লাইভ।